নৱগ্ৰহত জগন্নাথ মন্দিৰ। হয়তো এই জগন্নাথ মন্দিৰ বহুতে দেখা নাই। মই ওচৰতে থাকোঁ, কিন্তু মই দেখিছিলোঁ যদিও আজিলৈ গুৰুত্ব দিয়া নাছিলোঁ এইটো যে এটা জগন্নাথ মন্দিৰ নৱগ্ৰহ মন্দিৰৰ কাষতে, অৰ্থাৎ চিত্ৰাচল পাহাৰৰ একদম ওপৰত অৱস্থিত এটা জগন্নাথ মন্দিৰ। মই আজি আহিছোঁ, মই যিহেতুকে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ মঠ মন্দিৰসমূহ প্ৰায়ে দেখুৱাই আছোঁ, আজিও ব্যতিক্ৰম নহয়। আজিও আহিছোঁ নৱগ্ৰহ মন্দিৰৰ ঠিক কাষতে চিত্ৰাচল পাহাৰত, আৰু চিত্ৰাচল পাহাৰত আহি মই দেখিছোঁ এটা মন্দিৰ। সূত্ৰ অনুসৰি মই গম পাইছোঁ এইটো এটা জগন্নাথ মন্দিৰ। এই জগন্নাথ মন্দিৰটো কিহৰ কাৰণে বিখ্যাত এতিয়া স্থাপিত হৈছে। আছে মোৰ লগত এই অঞ্চলটোৰে বাসিন্দা, এই অঞ্চলৰ বাসিন্দাসকল আছে, তেওঁলোকৰ পৰাই জানিম এই জগন্নাথ মন্দিৰটোৰ বিষয়ে। প্ৰথমতে মই আপোনাৰ পৰিচয়। মোৰ নাম ধীৰেন চন্দ্ৰ শৰ্মা। মই ইয়াতে এই জগন্নাথ মন্দিৰৰ ওচৰতে থাকোঁ। আৰু এই মন্দিৰটোৰ সম্পৰ্কে আচলতে ক'বলৈ গ'লে মইতো ইয়াতে 50 বছৰৰ ওপৰত হ'ল থাকিবৰ কাৰণে, আৰু এই 50 বছৰ আগতে মই অহাৰ আগৰ পৰাই এই মন্দিৰটো আছে। আৰু ইয়াত এই জগন্নাথৰ এটা তাৰমানে আজি বহু বছৰ আগতে ইয়াৰে সদস্যসকলে এটা মূৰ্তি পাইছিলে, জগন্নাথৰ মূৰ্তি এটা পাইছিলে। এই জগন্নাথৰ মূৰ্তিটো আনি ইয়াতে স্থাপন কৰি প্ৰথম অৱস্থাত মানে চালিৰে এনেকৈ ৰাখিছিল, সদায় ধূপ চাকি জ্বলাইছিল আৰু প্ৰতি সপ্তাহে নাম কীৰ্তন কৰিছিল। এই ধৰণে প্ৰথম অৱস্থাত আছিল। লাহে লাহে মানুহবিলাকে চবেই লগ লাগি আৰু ৰাইজে সহায় সহযোগ কৰি দান বৰঙণিৰে আজি এই জগন্নাথ মন্দিৰ যদিও আমি মন্দিৰ কৈছোঁ, ইয়াতো আচলতে গোসাঁইঘৰ হিচাপে আমি স্থাপন কৰিছোঁ। আৰু মন্দিৰ নাম দিছোঁ এইকাৰণে জগন্নাথৰ যিটো মূৰ্তি, এই মূৰ্তিটো থকাৰ কাৰণে আমি এই জগন্নাথ মন্দিৰ আমি নাম দিছোঁ। আৰু এই জগন্নাথ মন্দিৰত সদায় বৃহস্পতিবাৰে নাম হয়। আৰু এনেও ধৰক আমাৰ মহিলাসকলে প্ৰায় যিকোনো তিথিতে, পূৰ্ণিমা বা আপোনাৰ ধৰক যিকোনো মানে মাহিলী তিথিতে মানে আপোনাৰ সদায় ইয়াতে জন্মাষ্টমীত ইয়াত ডাঙৰকৈ মানে হেৰি কৰে, মানে বিষ্ণু হোম কৰি পালন কৰে। ৰাইজক মানে চবকে নিমন্ত্ৰণ কৰি ইয়াতে ডাঙৰকৈ মানে হেৰি পাতে। আৰু এই হেৰি সময়ত আপোনাৰ দৌল উৎসৱৰ সময়ত মানে সেই দৌল পূৰ্ণিমাৰ দিনাখন সত্যনাৰায়ণ পূজা পাতে। আৰু ইয়াৰে ৰাইজকে মাতি ইয়াতে আমি সুন্দৰভাৱে মানে এই অনুষ্ঠান দুটা পাতে, বছৰেকীয়া দুটা অনুষ্ঠান পাতে। তাৰোপৰি আৰু ইয়াতে আমাৰ বহুত মই জানামতে ইয়াতে এই জগন্নাথ মন্দিৰত যিসকলে ইয়াত আহি পেলাই আস্থাৰে, শ্ৰদ্ধাৰে, ভক্তিৰে তেওঁক প্ৰাৰ্থনা কৰে, আৰু প্ৰাৰ্থনা কৰি যিয়ে মাগে, যি বিচাৰে, আৰু মই জানাত বহুতে সেই ফলবিলাক পাই আছে। আৰু সেইকাৰণে আমাৰ শ্ৰদ্ধা অটুট আছে, আৰু আমাৰ ৰাইজে ইয়াত বিশ্বাস কৰে। আৰু এই জগন্নাথ মন্দিৰত নাম কীৰ্তন সদায় প্ৰায় চলিয়ে থাকে আজিকালি। আৰু ইয়াত আপুনি বৃহস্পতিবাৰে নাম ধৰে। তাৰোপৰিও আপোনাৰ মাহিলী তিথিবিলাকত সদায় ইয়াতে চব মানে নাম কীৰ্তন আদি চব কৰ্মবিলাক হৈ থাকে। গতিকে ইয়াত আমি আগৰ পৰাই দেখিছোঁ, আজি 50 বছৰে মই দেখি আছোঁ ইয়াৰ যিটো মানে শক্তি। আৰু এই নৱগ্ৰহ মন্দিৰৰ ঠিক ওচৰতে থাকে। গতিকে নৱগ্ৰহৰ যিটো মানে আমি নৱগ্ৰহৰ পৰা আমি যিটো পাওঁ মানে আস্থা, শ্ৰদ্ধা, ভক্তিৰে আমি যিটো প্ৰে কৰি আমি যিটো ফল পাওঁ, আৰু এই জগন্নাথতো সেই ধৰণে মানুহে প্ৰে কৰি তাৰ ফলবিলাক পাই আছে। গতিকে আমি জগন্নাথক আমি পাহৰিব নোৱাৰোঁ, আৰু জগন্নাথক আমি এৰিব নোৱাৰোঁ। আৰু জগন্নাথ মন্দিৰে আমাৰ এই স্থানীয় ৰাইজক উপকাৰ কৰি আছে। মূলতঃ দুটা অনুষ্ঠান হয় এই জগন্নাথ মন্দিৰটোত, এক বিষ্ণু যজ্ঞ আৰু জন্মাষ্টমী। কিন্তু কথা হৈছে যিহেতুকে ওচৰতে আছে, নৱগ্ৰহৰ একদম কাষতে লাগি আছে, কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অকণমান কম হৈ আছে নেকি? প্ৰচাৰ আৰু প্ৰসাৰৰ পৰা আমাৰ এইটো মানে আমি মিডিয়া যোগে বা বিভিন্ন যোগে আমাৰ প্ৰচাৰ হোৱা নাই। যে মানুহখিনি এনে জানে যে এটা জগন্নাথ মন্দিৰ আছে, কিন্তু তেনেকৈ আমি যদি এনেকৈ বহলভাৱে প্ৰচাৰ কৰিব লাগে, তেতিয়াহ'লে আজিৰ যুগত যিটো মিডিয়া যোগেদি, সেইবিলাক যোগেদি, সংবাদ মাধ্যমৰ যোগেদি, ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি আমি দিলে, প্ৰচাৰ কৰিলে, তেতিয়া মানুহে গম পাব। যেনেকৈ ভীমা শংকৰ বা বিভিন্ন মন্দিৰৰ আজি আহিছে, এইটো ভাবা নাই নেকি আপোনালোকে? আমিও ভাবিছোঁ। আপুনি যে আজি আমাৰ মাজত আহিছে, আমাৰ সৌভাগ্য। আপুনি যে এইটো যে বিশ্ব দৰবাৰত যে এটা নৱগ্ৰহ, এটা জগন্নাথ মন্দিৰ নৱগ্ৰহ ওচৰতে আছে, যিটো মন্দিৰৰ মাহাত্য আছে, যিকোনো মানুহে ইয়াতে হেৰি কৰিলে, এটা প্ৰণাম কৰিলে আমি নিজে পাইছোঁ যে ইয়াৰ পৰা উপকাৰ পাইছে মানুহখিনি। সেই অৰ্থত ক'ব বিচাৰিছোঁ, আজি আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি এটা চেনেলৰ মাধ্যমেদি আহিছে। গতিকে এইটো যাতে ৰাইজে জানক, ৰাইজে আহক। আমি এইটো বিৰাট আমি আজি আনন্দিত আপুনি আমাৰ মাজত
আপোনাক লগ পাই কিনে এই মন্দিৰটো আপোনাৰ মই পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী গোবিন্দ চন্দ্ৰ কলিতা, মই ইয়াৰে স্থানীয় বাসিন্দা। মই যোৱা 45 বছৰ ধৰি ইয়াতে আছোঁ। ইয়াৰে আমাৰ বয়োজ্যেষ্ঠখিনিক মই দেখা পাইছিলোঁ, তেতিয়া এখন চালি আছিল, একদম মানে কি নিম্ন হেৰি কৰি আছিল কোনোমতে, কৰাৰ পিছতে তেখেতসকলে ক্ৰমান্বয়ে কৰোঁতে আমি ৰাইজে সহযোগ কৰি তেওঁলোকৰ প্ৰচেষ্টাত, আমাৰ এলেকাৰ প্ৰচেষ্টাত, বিভিন্ন মানুহৰ অলপ বৰঙণিত এইখিনিলৈকে পৰ্যায় পাইছে। আৰু ভৱিষ্যতে আৰু যাতে কিছু আমি দান বৰঙণি চৰকাৰৰ ফালৰ পৰা পাই কিনে এই মন্দিৰটোৰ যাতে সাফল্যমণ্ডিত কৰি আৰু যাতে ভাল কৰিব পাৰে, তাৰ বাবে আপোনাৰ মাধ্যমেদি আমি মাননীয় মুখ্যমন্ত্ৰী হওক, বিধায়ক হওক, সংসদ হওক, তেখেতক আমি আপোনাৰ জৰিয়তে অনুৰোধ কৰিলোঁ যাতে আমাক অলপ তেখেতসকলে নিশ্চিতভাৱে মই যিমান পাৰোঁ মই সেইখিনি কৰিবলৈ চেষ্টা কৰিম। ওচৰতে আপোনাৰ ঘৰৰ কাষতে জগন্নাথ মন্দিৰ, বহুতে কিন্তু জগন্নাথ মন্দিৰ বিচাৰি পেলাই জগন্নাথ মন্দিৰৰ দৰ্শন হ'বলৈ বহুত দূৰ দূৰণি ঠাইলৈ গুচি যায়, কিন্তু ওচৰতে এটা জগন্নাথ ওচৰতে আছে, কিন্তু বহুতে সেনেকুৱাকৈ গম নাপায় যে জগন্নাথ মন্দিৰ এটা নৱগ্ৰহৰ ওচৰতে আছে। গতিকে আমি ওচৰৰ মানুহখিনিয়ে জানো, কিন্তু দূৰৰ মানুহখিনিয়ে গম নাপায়। গতিকে এই প্ৰচাৰৰ মাধ্যমেদি গোটেই মানুহখিনি যাতে জাগ্ৰত হয় বা জানে, সেইটোৰ কাৰণে আপোনালোকৰ চেনেলৰ তৰফৰ পৰা আপোনালোকে যিখিনি পাৰে, যিখিনি সহায় সহযোগিতা কৰি হেৰি কৰিব পাৰে, তেতিয়া আমাৰ এই মন্দিৰটো আকৌ বেছিকৈ উন্নতি হয়। জাগ্ৰত মন্দিৰ বুলি কৈছে, কি ফল পাইছে আপুনি মন্দিৰটোৰ পৰা? অকণমান আগুৱাই আহিলে মই ভাল পাম। ফল অকল ময়ে নহয়, ফল পায় বহুতে, ইয়াত মানে স্থিতি ভক্তি কৰি বহুতে ফল পাইছে, হয় আৰু নাম প্ৰসংগ কৰেনে? নাম প্ৰসংগ আমি কৰোঁ, নাম প্ৰত্যেক বৃহস্পতিবাৰে আৰু কি কৈছে? প্ৰত্যেক বৃহস্পতিবাৰে মহিলাখিনিয়ে নাম প্ৰসংগ কৰে। আমি এতিয়া মন্দিৰটোৰ ইতিহাস জানিবলৈ বহুত দূৰলৈ যাব লাগিব, আৰু হয়তো তেনেকৈ ইতিহাস জনোৱা মানুহ হয়তো এই অঞ্চলত এতিয়া বৰ্তমান নাই। তথাপিও আমি ক'ব পাৰোঁ নেকি এই মন্দিৰটো ব্ৰিটিছৰ দিনৰ প্ৰায় স্থাপিত হোৱা বুলি ক'ব পাৰোঁ নেকি? ব্ৰিটিছৰ দিনৰ পৰাইতো মানে ধৰক স্থাপিত হোৱা বুলি আমি ক'ব পাৰোঁৱে, কাৰণ এইটোতো বহু বছৰ আগতেই পোৱা হৈছে। কাৰণ মোৰেতো ইয়াতে ধৰক 50ৰ ওপৰত হৈছে ইয়াত, গতিকে মোৰ আগত আৰু বহু বছৰ আগতেই মানে এইটো হেৰি হৈছিল। কিন্তু কথা হ'ল এটাই যে সেই সময়ত প্ৰথম অৱস্থাত মানে কোনোমতে ধৰক সেই টিঙৰ চালি এখন দি পেলাই তেনেকৈ তেওঁ ৰক্ষণাবেক্ষণ কৰিছিল, আৰু সেইমতে লাহে 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 গৈ গৈ ধৰক আজি ষ্টেজ পাইছে। আৰু আমাৰ এই অঞ্চলটোত আচলতে এটা বস্তু কি, আমাৰ নৱগ্ৰহ মন্দিৰ থাকিল চিত্ৰাচলত পাহাৰত, গতিকে নৱগ্ৰহ মন্দিৰৰ আশে পাশে যিবিলাক অনুষ্ঠান আছে চব আচলতে চব ধৰ্মীয় অনুষ্ঠানবিলাকে ক'ব গ'লে মানে প্ৰত্যেকটাৰে মানে গুৰুত্ব আছে আৰু গুৰুত্বপূৰ্ণ, আৰু প্ৰত্যেকৰ মানে আমি যিটো কওঁ শক্তি থকা বুলি কয়, আমাৰ শক্তি আছে, আৰু শক্তিৰ মাহাত্ম্যবিলাক আমি পাই আছোঁ। আমাৰ এটা প্ৰত্যেকৰে তেনেকুৱা অৱস্থা, এটা সময়ত বৰ বেয়া অৱস্থা আছিল, লাহে 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 হয়তো জগন্নাথৰ কৃপাতেই হওক বা নৱগ্ৰহৰ কৃপাতেই হওক আমি আজি ধৰক এটা স্বচ্ছল অৱস্থাত আমি আছোঁ। আৰু ইয়াত আমাৰ আজিৰ দিনত ধৰক মানুহবিলাক ধৰ্মৰ প্ৰতি যিটো আস্থা, যিটো ভক্তি, যিটো শ্ৰদ্ধা, এইটো মানুহবিলাকৰ পৰা আহি আছে। আৰু একমাত্ৰ হয়তো মই ভাবোঁ এতিয়া জগন্নাথ মন্দিৰৰ ওচৰতে থাকোঁ, গতিকে জগন্নাথৰ প্ৰতি মোৰ অগাধ আস্থা বিশ্বাস আছে। গতিকে মই ঠিক সেনেকৈ আমাৰ ওচৰৰ গোটেই মানুহখিনিৰে এই জগন্নাথৰ প্ৰতি, যদিও জগন্নাথ আমি পুৰীৰ জগন্নাথত আমি যাওঁ, তথাপি আমাৰ এই জগন্নাথ কম নহয় বুলি আমি ভাবোঁ। যদিও আমাৰ ধৰক মিডিয়াৰ যোগেদি বা আপোনালোকৰ যোগেদি আমি বস্তুটো বেছি বহল ভিত্তিত আমি দেখাব পৰা নাই, জনাব পৰা নাই, কিন্তু আমাৰ ইয়াতো মানে সেই জগন্নাথৰে মাহাত্ম্য ইয়াতো চলি আছে। ধন্যবাদ জনালোঁ আপোনাক। ইয়াতে আছে, ইয়াতে এই মন্দিৰটো পৰিচালনা কৰিবলৈ সাধাৰণ সম্পাদক, মই যদি ভুল কৰা নাই আপুনি সাধাৰণ সম্পাদকৰ ওচৰত যাম, তেখেতে দুআষাৰ ক'ব এই মন্দিৰটোৰ বিষয়ে। ধন্যবাদ। পোনপ্ৰথমে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ বিষয়ে দুআষাৰ ক'বলৈ তথা সমগ্ৰ ৰাইজক জনাবলৈ এইখিনি সুবিধা দিয়াৰ বাবে। দ্বিতীয়তে আমি সেইকেইজন পুৰোধা ব্যক্তিক স্মৰণ কৰিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল আজি আমাৰ মাজত নাই, তেখেতসকল স্বৰ্গগামী হ'ল, বা দুই একোজন এতিয়াও আমাৰ মাজত জীৱিত হৈ আছে, আমাক দিহা পৰামৰ্শ দি এই অনুষ্ঠানটো আগবঢ়াই নিয়াত সহায় কৰিছে। সেইসকল ব্যক্তিৰ আজি বহু বছৰ আগতে, মই সঠিক তাৰিখটো বা সময়টো ক'ব নোৱাৰিম, কিমান বছৰ আগতে, হয়তো আমাৰ জন্মৰ বহু বছৰ আগতে এইখিনি মাটিত এনেকুৱা এটা ধৰ্মৰ উপাসনাস্থলী হিচাপে বা এনেকুৱা এটা চাৰিজন মানুহ একগোট হৈ কিনে এটা সুন্দৰ সুস্থ বাতাবৰণ চিন্তা কৰাৰ কাৰণে এনেকুৱা এটা ঠাই তেখেতসকলে আমাক দখল কৰি বা ৰাখি আজি আমি জগন্নাথ মন্দিৰ নামেৰে নামকৰণ কৰিবলৈ তেখেতসকলে আমাক যিখিনি সুবিধা দিলে বা আজি বৰ্তমান প্ৰজন্মই আমি যিখিনি সুবিধা পালোঁ, তাৰ বাবে তেখেতসকলৰ ওচৰত আমি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা চিৰকৃতজ্ঞ, আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
তাৰ উপৰি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ আপুনি কোৱাৰ দৰে আমাৰ নৱগ্ৰহ মন্দিৰৰ দাঁতিকাষৰীয়া শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ প্ৰচাৰৰ ক্ষেত্ৰত যিটো আমি অলপ পিছ হুহুকি থাকিব লগা হৈছে, নতুবা প্ৰচাৰ ক্ষেত্ৰত কিছু আমি অলপ পিছুৱাই আহিব লগা হৈছে, তাৰ মূলতঃ কাৰণ হিচাপে আমি এইটোও ক'ব পাৰোঁ, বৰ্তমান যুগত আপুনি যিকোনো এটা বস্তু ফ'কাছ কৰিবলৈ বা গ্লেমাৰত আনিবলৈ আপোনাক পোনপ্ৰথমে দৰকাৰ হ'ব আৰ্থিক টকা পইচাটো দৰকাৰ হ'ব। গতিকে আমি এই ক্ষেত্ৰত আমাৰ এই জগন্নাথ মন্দিৰৰ যিখিনি সদস্য, আচলতে আমি 20-30 ঘৰ মানুহ সদস্য হিচাপে আছোঁ, তেখেতসকলৰ আৰ্থিক দিশটো খুব এটা টনকিয়াল নহয়। তেখেতসকলে মাহিলী এটা সাধাৰণ এটা আমাক ইয়াত চান্দা হিচাপে বা এটা বৰঙণি হিচাপে দিয়ে, আৰু সেই বৰঙণিটোৰ পৰা আমি বছৰকীয়া উৎসৱেই হওক, মন্দিৰটো আমি পৰিচালনাৰ ক্ষেত্ৰতেই হওক বা আমি ঘৰ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰতে হওক, গোটেইখিনি আমি বহন কৰিব লাগে। কিন্তু অতি দুখৰ বিষয় বা পৰিতাপৰ বিষয়, আমি চৰকাৰীভাৱে আচলতে যিমানখিনি সুবিধা বা সা সুবিধা পাব লাগিছিল বা বিভিন্ন আঁচনিৰ ক্ষেত্ৰত আমি পাব লাগিছিল, আৰু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ সম্পাদক হিচাপে মই সেইখিনি ক'ব পাৰোঁ যে আমি চৰকাৰৰ পৰা সেইখিনি হয়তো সুবিধা পোৱা নাই, বা আমি সেইখিনি হয়তো সুবিধা লোৱাত আমি কিছু পৰিমাণে আমি পিছুৱাই থাকিব লগা হৈছে। গতিকে আপোনাৰ মাধ্যমেৰে আমি চৰকাৰী পক্ষকো এইটোৱে অনুৰোধ কৰিম, শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ কিছু উন্নতিৰ ক্ষেত্ৰত আমাক যদি তেখেতসকলে চৰকাৰী ফালৰ পৰাও কিছু এটা সুবিধা দিয়ে বা আমাক এটা অনুদান আগবঢ়ায়, আমি ভাবোঁ আমাৰ সদস্যখিনিৰ সৈতে আমাৰ এই গোটেইখিনি ৰাইজ উপকৃত হ'ব, আৰু আমি বৰ্তমান পৰিস্থিতিত যিখিনি আমি সমস্যাত আছোঁ, সেই সমস্যাখিনিৰ পৰা আমি কিছু দূৰ হ'লেও সমাধান হ'ব পাৰিম। মই সম্পাদক হিচাপে এইখিনি কৰোঁ। ধন্যবাদ জনালোঁ। মই ইয়াতে এই অঞ্চলটোত অকণমান ঘূৰি মেলি আকৌ দেখিছোঁ, ইয়াতে এখন গোপাল থানো আছে। এই গোপাল থানৰ অৱস্থিতিৰ বিষয়ে কিছু অকণমান বৰ্ণনা কৰিব পাৰিব নেকি, যদি জ্ঞাত আপুনি? ইয়াতে আপোনাৰ এই গোপাল থান বুলি যিখন আমাৰ ইয়াতে নৱগ্ৰহত আছে, সেই ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা অলপ আঁতৰত, কিন্তু তথাপি তাৰ গোপাল থানৰ ওচৰত থকা যিসকল আছে, মানুহ আছে বা ব্যক্তি আছে, সেই ব্যক্তিসকলে আচলতে এই গোপাল থানৰ তাত গোপাল থান কৰাৰ আগতে তেওঁলোকৰ মানে এই কিছুমান মানুহে সপোনত দেখা বুলি শুনিছিলোঁ, তাতে মানে গোপাল মানে এই ভগৱানৰ মানে কিছুমান সপোনত দেখাইছিল, আৰু তাত গোপাল থান কৰাৰ কাৰণে তেওঁলোকক মানে সপোনত মানে কৈছিল, আৰু যাৰ কাৰণে তেওঁলোকে লাষ্টত মানে গোপাল থান হিচাপে তেওঁলোকে নামাকৰণ কৰি তাত মানে এতিয়াতো তাতে নাম কীৰ্তন কৰি থাকে, চাকি ধূপ জ্বলাই থাকে, আৰু তাত এটা 14 তাৰিখে মানে পালন কৰে। তেওঁলোকৰ সেই ওচৰৰ যিবিলাক বাৰী আছে, চব মানুহে লগ লাগি এইবিলাক কৰে। আমাৰ ইয়াতে ক'ব গ'লে আচলতে ইয়াত চিত্ৰাচলত কেইবাটাও ধৰ্মানুষ্ঠান আছে, আৰু চব অনুষ্ঠানতে আমাৰ ধৰক তাৰ ৰাইজে মিলি পেলাই তাতে নাম কীৰ্তন বা এইবিলাক কৰাটো এটা মানে আৰু মানে কোনেও ধৰক ইয়াৰ বাহিৰত নাথাকে আৰু আছে, আৰু বহু আছে, আহি আছে লাহে লাহে। যেতিয়া ইয়াতে মই আহিলোঁ এই অনুষ্ঠানটোত, জগন্নাথ মন্দিৰত আহিলোঁ, মন্দিৰটোৰ বিষয়ে কিছু জানিবলৈ, আপোনালোকক জনাবলৈ। তাৰপিছতে এজনকৈ বহুকেইজন ব্যক্তি আহিলে, ইয়াতে আৰু এজন আহিছে, জ্যেষ্ঠ ব্যক্তি আৰু এজন আহিছে, মই তেখেতক পৰিচয় কৰাই দিম। পোনপ্ৰথমতে আপোনাৰ পৰিচয়? মোৰ নাম শ্ৰী নৰেন্দ্ৰনাথ বৰ্মন। মই 1962 চনতে ইয়াত আহিছোঁ, আৰু মই চৰকাৰী চাকৰিয়াল আছিলোঁ, এইটো বৰ্তমান মই ৰিটায়াৰ। আৰু এই মন্দিৰটো 1962 চনত আমি যেতিয়া আহোঁ, তেতিয়া সৰু চালি এখন দি চাকি বন্তি দিছিল স্থানীয় কেইঘৰমান মানুহ। তেতিয়া বেছি মানুহ নাছিল, এই 4-5 ঘৰমান মানুহ আছিল। বিশেষকৈ আমাৰ ওচৰতে কমল শৰ্মাৰ দেউতাক, তেখেত আৰু মাক, কমলৰ মাক, তেখেতসকলে ইয়াতে তাৰমানে সৰুকৈ চালিখনত চাকি বন্তি দি জগন্নাথ মন্দিৰ বুলি স্থাপন কৰিছিল। আমি সেইখিনি নাই, আমি তাৰে কিছুদিন পিছত আমি এটা মানে এই যেতিয়া ৰাইজে প্ৰায় 15-20জনমান মানুহে যেতিয়া লগ লাগি ইয়াৰে মানে অলপ উন্নতিৰ কাৰণে কৰিব বিচাৰে, এতিয়া মাটি খান্দিলে। মাটি মানে এঢলীয়া মাটি আছিলতো, খান্দি যেতিয়া সমান কৰে, তেতিয়া আপোনালোকে ইয়াতে আছে আমাৰ ভিতৰতে এটা আমি শিল পালোঁ। শিলটোত মানে তাতে আমি জগন্নাথৰ প্ৰতিমাৰ নিচিনা আমি এটা মানে আকৃতি পালোঁ। তাৰপিছত চাফা তাফা কৰি চাই মেলি দেখিলোঁ যে এইটো মানে কৃষ্ণৰ মূৰ্তিয়ে হয়। সেই তেতিয়াৰ পৰা আমি সেইটো জগন্নাথ মন্দিৰ বুলি সেইটোহে আছিলে।
প্ৰথম অৱস্থাত আমাৰ নৱগ্ৰহ নতুন নগৰ বুলি এই যিটো অঞ্চল আছিল সেই অঞ্চলটোত এইটোৱে মন্দিৰ আছিল, এইটোৱে আছিলে মানে সৰু মন্দিৰ হিচাপে সৰু মন্দিৰ হিচাপে নৱগ্ৰহৰ আগতে পিছত নৱগ্ৰহ মন্দিৰটোতো আহোম ৰজাৰ দিনৰ পৰাই হোৱা। তাৰে পিছত আমি মানে ৬২ চনৰ পিছতহে ডেভেলপ হৈছে। এইটো এটা বিষ্ণু মন্দিৰো আছে আৰু বিষ্ণু মন্দিৰ এটা আছে। মই অৱশ্যে গম পোৱা নাছিলোঁ। এতিয়া মই আপোনালোকক কৈছোঁৱে বা উল্লেখ কৰিছোঁৱে, যিমানে মই ভিতৰলৈ সোমাই গৈ আছোঁ সিমানে মঠ মন্দিৰৰ সংখ্যা বাঢ়ি গৈ আছে বা তাৰ পৰিচয় মই গম পাই আছোঁ। কালি মই শিৱ মন্দিৰত গৈছিলোঁ, গোপাল থানৰ কথা গম পালোঁ, গোপাল থানত গ'লোঁ, জগন্নাথ মন্দিৰৰ কথা গম পালোঁ। আজি জগন্নাথ মন্দিৰত আহিছোঁ, এতিয়া মই এটা বিষ্ণু মন্দিৰৰ কথা মই গম পাইছোঁ। ওচৰতে এই শিৱ মন্দিৰৰ ওচৰতে বিষ্ণু মন্দিৰ। আৰু 1977ত সেইটো মই পুৰণা মেম্বাৰ সেইটো আমি মানে প্ৰতিষ্ঠা কৰা। এইটোৰ পিছতে শিৱ মন্দিৰ হ'ল। শিৱ মন্দিৰৰ লগে লগে তেওঁলোকে তাৰে ওচৰৰ মানুহখিনিয়ে ক'লে নহয় আমি ইয়াতে বিষ্ণু মন্দিৰ এটা কৰিম। 1977 চনতে সেই বিষ্ণু মন্দিৰটো স্থাপন কৰে। ধন্যবাদ জনালোঁ মই আপোনাক। মই এই ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব নোৱাৰোঁ, সৰুকৈ মই এই ভিডিঅ' কৰিব লাগিব। আজি মই এই জগন্নাথ মন্দিৰৰ বিষয়ে জনালোঁ ৰাইজক, আৰু চৰকাৰেও অলপ গুৰুত্ব দিয়ক। বেছি নহয়, নৱগ্ৰহ মন্দিৰৰ ঐতিহাসিক নৱগ্ৰহ মন্দিৰৰ কাষতে আছে এটা জগন্নাথ মন্দিৰ, যি জগন্নাথ মন্দিৰৰ দৰ্শন লাভ কৰিবলৈ মানুহ বহু দূৰ দূৰণি ঠাইলৈ যায়। কিন্তু ওচৰতে আছে এই এটা সৰু জগন্নাথ মন্দিৰ। আচলতে সৰু বুলি কোৱাই মই ভুল কৰিছোঁ। মন্দিৰ সদায় মন্দিৰে, ইয়াতে কোনো ডাঙৰ সৰু নাই। তথাপিও মই ক'বলৈ বিচাৰিছোঁ বৃহৎ আকাৰৰ প্ৰাংগণত এটা মন্দিৰ আৰু সৰু প্ৰাংগণত এটা মন্দিৰ, সেইকাৰণে অলপ সৰু ডাঙৰ কথাটো ওলাই গৈছে। কিন্তু চৰকাৰে যদি সুদৃষ্টি দিয়ে এই ওচৰ থকা মঠ মন্দিৰবোৰলৈ, এই জগন্নাথ মন্দিৰলৈ, এইটো হয়তো বৃহৎ আকাৰৰ প্ৰাংগণত এটা ডাঙৰ জগন্নাথ মন্দিৰ হ'ব বুলি মই আশা কৰোঁ, ইয়াৰে স্থানীয় ৰাইজে আশা কৰে। আৰু এইখিনিকে কৈ মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জগন্নাথ
মাৰোঁতে